মোতকেও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে পুৰা একদম এনেকে জঁপিয়াই গৈছে বুজিছ নাই মই বিৰাট ফূৰ্তি পাইছো বোলো পাবা মজা আজি গধূলিলে পুৰা খজুৱতি হ'ব হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো কথাতে কয় নহয় বোলে পাগলে নকয় কি ছাগলীয়ে নাখায় কি আজি বিষয়বস্তুটো হ'ল সেইটোৰ ওপৰতে বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কেইবাদিনো মূৰত আহি গ'লোঁ এইটো পৰিৱেশত দেখিছেনে এইকেইদিন মই ঘৰৰ ভিতৰৰ পৰাই ভিডিঅ' বনাই আছোঁ যিহেতু ৰ'দো দিয়ে বৰষুণো দিয়ে তেনেকৈ মিছ হৈ আছে আৰু আজি ভাবিলোঁ নাই ৰ'দ বৰষুণ নাই যিহেতু যাওঁ বতৰটো ভালেই গতিকে এতিয়া আহোঁ মূল বিষয়বস্তুটোলৈ আজিৰ পৰা অলপ দিনৰ আগত যেতিয়া নেকি বানপানী হৈছিলে সেই বানপানীৰ সময়ত কি হৈছিলে জানেনে মুখ্যমন্ত্ৰী গৈ পানীত জপংকৈ নামিছিলে মনত আছে নিশ্চয় আপোনালোকে সেই ভিডিঅ'টো ভাইৰেল হৈছিলে আৰু ময়ো ভিডিঅ' বনাইছিলোঁ যে এনেকুৱা এজন মুখ্যমন্ত্ৰী যি নহওক মিছলীয়া হওক কিবা হওক তেনেকুৱা এজন মুখ্যমন্ত্ৰী নোলাব বুলি নহয় জানো কিন্তু তেতিয়া বহু লোকে বহু নিউজতো কৈছিলে যে বুদ্ধি কৰি হয়তো মুখ্যমন্ত্ৰীক পানীলৈ ঠেলি দিবও পাৰে এনেকুৱা কিছুমান কথা কৈছিলে কমেণ্টত কৈছিলে দেই তাৰপিছত কিন্তু আজি মই যেতিয়া এটা নিউজ চালোঁ নিউজটো চাওঁতে মানে তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছিলে আৰু সেই শিৱসাগৰৰ বিধায়কজনে যেনেকৈ ধৰক কথা কৈছে মানে কি জানে মানুহে যিমানেই চালাকি নকৰক কিয় অতি চালাকি গলাই ফাঁচি বুলি কয় নহয় নিজৰ মুখৰ জহতে গতা খায় আৰু মুখৰ জহতে বতা পায় আজি সেইটো কমেণ্টলৈ মনত পৰিলে যিটো কমেণ্টত কৈছিলে যে এইজনে বুদ্ধি কৰি মুখ্যমন্ত্ৰীক নি আছে পানীৰ মাজলৈ বুলি কিন্তু মুখ্যমন্ত্ৰীও তেওঁৰ নিচিনা নহয় 100 শিয়ালৰ বুদ্ধি আছে মুখ্যমন্ত্ৰীৰ গাত আৰু মুখ্যমন্ত্ৰীৰ গাত এনে কিছুমান গুণ আছে যি নেকি কোনেও তেওঁক বলে নোৱাৰে আৰু তেনেকৈ বিপদতো পেলাব নোৱাৰে আৰু সেই বিপদত পেলোৱাটো কেতিয়াও কামনা নকৰোঁ যিমান মিছলীয়া হওক যিমান যি নহওক কিয় এইজনৰ নিচিনা মুখ্যমন্ত্ৰী আৰু দ্বিতীয়জন নোলাব তেতিয়া কি হৈছে আজি কিবা তাত জনসমাৱেশ হৈছে কিবা এইবিলাক বানপীড়িত লোকসকলক 15,000কৈ টকা দিয়া নাই কোনে পোৱা নাই এইবিলাক আৰু ঢেৰ কিবা কিবি দেই বাৰু তাৰ মাজতে তেওঁ একদম কৈ দিলে কি যে মই সেইদিনাখন বুদ্ধি কৰি পেলাইহে মই লৈ গৈছিলোঁ মোতকৈও আগত বোলে তেওঁ জপংকৈ ওলাইছে মানে খোজ দিছে বুলি কৈছে আৰু সেই মিটিংখনত মানে জনসভাত তেওঁ যি ধৰণে মানে জক্কৰ বুলি কয় যে জক্কৰ এজাত আছে যে মানুহৰ গহীন গম্ভীৰতা বোলা বস্তুটো নাই জক্কৰৰ নিচিনা যে নাটকহে কৰিছে একদম মঞ্চত জঁপিয়াই সেই তেনেকৈ দেখাইছে মুখ্যমন্ত্ৰী কেনেকৈ গৈছিলে কি কথা আৰু কৈছে কি মুখ্যমন্ত্ৰীয়ে মেকআপ কৰিব পাৰে তেওঁলোকৰ টকা পইচা অভাৱ নাই নাই নিজৰ দেহাটোক লৈ সচেতন সেইটো কৰিব পাৰে আৰু আমি কিন্তু যেতিয়া পানীত নামিছিলে তেতিয়া কিন্তু তেওঁ মেকআপ চেকআপ কৰা দেখা নাই আৰু একদম পুৰা ঘামি জামি হোৱাহে দেখিছোঁ আৰু মুখত পানী ছিটিকি পৰাহে দেখিছোঁ আৰু সেইটো সময়তে মুখ্যমন্ত্ৰীয়ে বাৰু অকণমান হাতটোৱে এনেকৈ দিলে সেইটো সকলোৱে দিয়ে সেইবুলি সেইটো কি মেকআপ কৰা হ'ল নেকি আৰু সেইবিলাক কথানো এখন জনসভা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত যদি তোমালোকে আলোচনা কৰিবলৈ গৈছা মুখ্যমন্ত্ৰীয়ে কি হাগিলে নে মুখ্যমন্ত্ৰীয়ে পাদিলে নে মুখ্যমন্ত্ৰীয়ে মুখত কি খানে সেইবিলাক বিষয়বস্তু হয় জানো আৰু ভাবিছে নেকি আপোনালোকে মই এইটো কথা সাজি পাৰি কৈছোঁ বুলি চাওক মই ক'লো যে দাদা মোৰ একদম টাউনতে আপুনি যি চাৰ্কিট হাউচত বহিব ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচাৰী হাই স্কুলত পানী আছে তাত আপুনি ফটকে সোমাই যাব নেকি বোলে সোমাই যাম মইতো বুদ্ধিয়ে কৰি আছো সোমাই যাম মইতো জানো মই আগদিনা গৈ আহিছোঁ ফুলেশ্বৰীত ইমান পানী সোমাই যাম তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে তাৰপিছত মাজতে ক'লে নোসোমাই মই ক'লো দাদা নোসোমালে মই বেয়া পাম কিন্তু ক'লে বোলে বল যাওঁ এনেকে ক'লে একদম মোকে দেখি মই যে খৰকে যাওঁ মই হাফ পেণ্ট পিন্ধি আছো গোটেই হুলস্থুল হৈ আছে অসম গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত বুজা নাই বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে তেতিয়া জাপ মাৰি দিওঁতে পানী ছিটিকনি যেতিয়া মুখত পৰিছে তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছো হিমন্ত বিশ্ব শৰ্মাই মুখত লগাই পুৰা কি কয় কি কৰে এইটো কি বুলি কয় এইটো মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই কি কয় মেকআপ একদম মেকআপ কৰা গোটেই 3 চকল মান আছে
ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই তিনিটাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা। বুজিছে নে নাই? একদম মানে মোকে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে। পুৰা একদম এনেকে জঁপিয়াই গৈছে, বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছো, বোলো পাবা মজা, আজি গধূলিলে পুৰা খজুৱতি হ'ব। বুজিছে নে নাই? তো এতিয়া মই যিটো কথা ক'বৰ কাৰণে আপোনালোকক ক'লো, মুখ্যমন্ত্ৰীয়ে কৈ থৈ গ'ল যে চিন্তা নাই। মই নিজে তেওঁক ক'লো চিন্তা নাই। মই ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ৰিলিফটো বেয়া হৈছে। আপুনি 8 কেজিৰ চাউল, 4 কেজি দালি আৰু 1 লিটাৰ মিঠাতেল আপুনি মানুহক দিব লাগে। এইটো গম পালে নহয় আপোনালোকে। আৰু তেতিয়া মই ভাবিছোঁ, বা এইজনটো কম খাতানাক মাল নহয়। তেনেহ'লে মানুহ এটাক জীয়াই মৰাটো একো সাধাৰণ মানে ডাঙৰ কথা নহয়, একেবাৰে সাধাৰণ কথা তেওঁৰ কাৰণে। গতিকে কোনোবাই যদি কথা মতে, এতিয়াতো মুখ্যমন্ত্ৰী আৰু সতৰ্ক হৈ গ'ল। কাৰণ মুখ্যমন্ত্ৰীয়েও জানে যিকোনো প্ৰকাৰে যে মুখ্যমন্ত্ৰীক মানে শেষ কৰিবলৈ চায়, মুখ্যমন্ত্ৰীয়ে সেই কথাটো জানি বুজিয়ে তেওঁ কিন্তু বহুত সাৱধান দিয়ে যেনেকৈ, আৰু একদম মজাটো হাঁহি মুখে সকলোখিনি কিন্তু সঁচা কথাটোৱে মুখ্যমন্ত্ৰীয়ে কৈ যায়। তেওঁক লৈ পেলাই যিখিনি কথা বক্তব্য আগবঢ়ায় একেবাৰে কিন্তু সঁচা কথাখিনিয়ে কৈ যায়। বন্ধু বান্ধৱীসকল, সেইখিনি আছিলে ক'বলগীয়া। আৰু সঁচা কথা ক'বলৈ গ'লে এইবিলাক মানুহৰ পৰা সদায় আঁতৰত থকাটো ভাল। জুই পুৰি হাত পালেহি যেতিয়া মানে আঁতৰ হ'ব নোৱাৰি। গতিকে সময় থাকোঁতেই সকলো সজাগ হোৱাটো ভাল। লোকৰ কয় নহয় বোলে বাটত নাঙল নাচাচিবা, লোকৰ কথা নুশুনিবা, সেই ঠিক তেনেকুৱাই কথা। আৰু মুখ্যমন্ত্ৰীয়ে জানি বুজিয়ে কি কৰিছে, ছাইড হৈ পেলাই একদম দেখিছেনে নাই, আঁতৰি পেলাই খোজকাঢ়ি গৈ আছে। তেওঁৰ লগত হোৱাই নাই, তেওঁহে মুখ্যমন্ত্ৰীক একদম লগ ধৰিবলৈ মানে জপংকৈ এফালে গৈ আছিলে নহয়নে? কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো কথাত পাত্তাই নিদিলে। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।